হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ এইচএছ প্ৰি-ফাইনেল এক্সাম 2024ত হৈ যোৱা প্ৰাইভেট চিকিউৰিটি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লৈ। এইখিনি ইয়াৰ আগতে তোমালোকক জনাই দিওঁ যে তোমালোকৰ যিখিনি ইয়াতে কুৱেশ্যন পেপাৰ দিয়া আছে মই চলুশ্যন কৰি নিদিওঁ, কাৰণ তোমালোকে ইতিমধ্যে জানাই যে ইয়াৰ সম্পূৰ্ণ অৰ্থাৎ 100% কমন হোৱাকৈ তোমালোকৰ যিখিনি কুৱেশ্যন আহিব পাৰে সম্পূৰ্ণ মই কুৱেশ্যন পেপাৰ চলুশ্যন কৰি দিছোঁ। কমেও 4-5 বছৰৰ কুৱেশ্যন পেপাৰ 2022ত হৈ যোৱা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ, লগতে প্ৰি-ফাইনেল এক্সাম 2023ত হৈ যোৱা, লগতে ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ ইতিমধ্যে আমি চলুশ্যন কৰি ভিডিঅ' আপলোড কৰিছোঁ। গতিকে সেইখিনি ডেছক্ৰিপশ্যন বক্সত পাই যাবা, গতিকে সেইখিনি চাই ল'বা। সেইখিনি চালে তোমালোকে এইটো কমন পৰি যাব, ঠিক আছে। সেইকাৰণে এইটোত আমি চলুশ্যন কৰি নিদিওঁ। এইখন কুৱেশ্যন পেপাৰ প্ৰি-ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ, গতিকে এইখন কুৱেশ্যন পেপাৰ তোমালোকে চাই যাব পাৰা। 50 মাৰ্কছ দিয়া আছিলে টোটেল, তাৰ ভিতৰত তোমালোকে 2 ঘণ্টা। প্ৰথম যিটো জব ৰোল পাৰ্ট 1ৰ পৰা তাতে ফিল ইন দ্য ব্লেংকছ কুৱেশ্যন নাম্বাৰ 1ত দিয়া আছিলে, ডেছ ইজ দ্য মষ্ট কমন ফৰ্ম অফ পেৰিমিটাৰ প্ৰটেকশ্যন। তাৰপিছত তোমালোকে বি নম্বৰটো চোৱা, চি নম্বৰটো দিয়া আছে CCTV চিষ্টেম ইজ ইউজ ডেছ কেমেৰাছ। তাৰপিছতে আৰু আছে, এইবিলাক চাই ল'বা তোমালোকে। ডি নম্বৰটো অপৰাধৰ প্ৰকাৰবোৰ জাত আৰু ডেছ অপৰাধ। পুলিচে জাৰি কৰা প্ৰমাণীকৰণ প্ৰতিবেদন বছৰলৈকে বৈধ, এইটো 2 বছৰৰ হ'ব লাগে। তাৰপিছত কুৱেশ্যন নাম্বাৰ 2টো ফুল ফৰ্ম আহিছিলে, ফুল ফৰ্মটো চাই ল'বা। এই নম্বৰটো দিয়া আছিলে SOPৰ ফুল ফৰ্ম ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰকেটৰ, এইটো হ'ব লাগে, ঠিক আছে, চাই ল'বা। DFMDৰ ফুল ফৰ্ম হৈছে ড'ৰ ফ্ৰাম মেটেল ডিটেক্টৰ। এইখিনি মই অলৰেডি যিবিলাক কুৱেশ্যন দিয়া আছে চব কুৱেশ্যন মই আগতীয়াকৈ চলুশ্যন কৰি দিছোঁ। খান তালিচি কিয় কৰা হয়, কেনেকৈ কৰা হয়, এক্সপ্লেইন ইতিমধ্যে মই জনাই দিছোঁ। 12 দিয়াৰ বাবে কি কি সঁজুলিৰ প্ৰয়োজন এইখিনি হয়তো তোমালোকে জানাই। তাৰপিছত চি নম্বৰটো ৰাজহুৱা সম্বোধন প্ৰণালী ব্যৱহাৰ কি কি। 3D পৰিধি সুৰক্ষাৰ 3Dৰ দ্বাৰা তুমি কি বুজা। এটা আছে ডিটাৰ, ডিটেক্ট, ডিলাই। ইয়াৰ বিষয়ে মই অলৰেডি আলোচনা কৰা যিখিনি কুৱেশ্যন সেইখিনি আহিছে। জামিনযোগ্য অপৰাধ, যিবিলাক কাম আছে, কিছুমান ধৰি লওক অপৰাধ আছে, এনেকুৱা অপৰাধ কৰিলে তোমাক জামিন দিয়া হয়, সেইবোৰ অপৰাধক জামিনযোগ্য অপৰাধ বুলি কোৱা হয়। কাৰোবাক মাৰি পেলোৱাৰ কাৰণে চিৰজীৱন কি কৰা হয়, জেলত সোমাই থোৱা হয়। সেইটোত অজামিন, সেইটো তাৰমানে তোমালোকক কি কৰা হ'ব, জামিন নিদিয়ে। সেইকাৰণে কোৱা হয় যিটো জামিন দিয়া নহয় সেইটো তোমালোকে গোটেই জীৱন সেইটো জেলত থাকিব লাগে, কিবা অপৰাধ কৰিলে, ডাঙৰ ডাঙৰ অপৰাধ। কিন্তু কিছুমান সৰু সৰু অপৰাধ কৰিলে তোমালোকে জামিন পাবা, তাক কোৱা হয় জামিনযোগ্য অপৰাধ, ঠিক আছে। F নম্বৰটো হোৱাট ডু ইউ মিন বাই ক্ৰড, ভিৰ বুলিলে কি বুজা, প্ৰৱেশ নিয়ন্ত্ৰণ প্ৰণালী কি। তাৰপিছত বায়ুমেট্ৰিক প্ৰৱেশিকাৰ নিয়ন্ত্ৰণ প্ৰণালী কি। তাৰপিছত সঁচা মিছা, এইখিনি তোমালোকে চাবা। গোপনীয়তা এনে এক পৰিস্থিতি য'ত কোনোবাই তথ্য গোপন ৰাখিব বুলি তুমি আশা কৰা। তাৰপিছত তোমালোকে এইখিনি চাব পাৰা। ফাইভ নম্বৰটো চোৱা, স্ক্ৰিনিং আৰু অনুসন্ধানৰ সময়ত নিৰাপত্তা কৰ্মচাৰীৰ দায়িত্ববোৰ কি কি। এইখিনি মই অলৰেডি আলোচনা কৰিছোঁ। মূল গেটৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা নথি পত্ৰবোৰ কি কি। তাৰপিছত 12 উদ্দেশ্য কি ব্যাখ্যা কৰা, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 12 কিয় দিব লাগে বা 12 কিয় দিয়া হয়, একে কথা। বিভিন্ন প্ৰকাৰৰ ভিৰসমূহৰ কি কি। ভিৰৰ প্ৰকাৰ আছে 3টা নে 4টা প্ৰকাৰ আছিল, সেইখিনি তোমালোকে জানাই বাৰু। যিটো তোমালোকে পঢ়িছা চিনেমা হলত যিটো ভিৰ হয়, টিকেট কাটিবলৈ লাইন ধৰিব লাগে, সেইটো এটা ভিৰ। তাৰপিছত ৰাস্তাত জমা হোৱা ভিৰ, এনেকুৱা ধৰণৰ ভিৰবিলাক আছিল। গতিকে সেইবিলাক ভিৰৰ বিষয়ে লিখিব লাগিব। তাৰপিছত এই নম্বৰটো দৰ্শনাৰ্থী ব্যৱস্থাপনা প্ৰণালীৰ লাভালাভবোৰ কি কি, এইটো তোমালোকে চাই ল'বা। তাৰপিছত নেক্সট 6 নম্বৰ কুৱেশ্যনটো সচৰাচৰ ব্যৱহাৰত পৰিধি সুৰক্ষাৰ সঁজুলিবোৰ কি কি ব্যাখ্যা কৰা, এইখিনিও তোমালোকে চাবা। তাৰপিছত ভৰিৰে খোজকাঢ়ি টয়লেট দিয়াৰ সুবিধা আৰু অসুবিধা কি কি। ভৰিৰে যেতিয়া টয়লেট দিয়া হয় তেতিয়া বস্তু যিবিলাক ল'ব লাগে, ধৰি লওক সামগ্ৰী কিছুমান লাগে,
বা লাইট লাগিব, তাৰপিছত পেন লাগিব, তাৰপিছত বুক লাগিব নোট কৰাৰ কাৰণে, এইবিলাক হাতত ল'ব লগা হয়, যাৰ বাবে অসুবিধাৰ সৃষ্টি হয় নে নহয়। গাড়ীৰে ল'লে কিন্তু তোমালোকৰ সিমান অসুবিধা নহ'ব, কিন্তু খোজকাঢ়ি গ'লে সময় অধিক লাগিব। তাৰপিছত যিখিনি সামগ্ৰী থাকিব সেইখিনি সামগ্ৰী হাতে হাতে ল'ব লাগিব, লগতে টাইম বেছি লাগিব, ঠিক আছে। সেইকাৰণে এইটো অসুবিধাজনক। ইয়াতে সুবিধাও লিখিব দিছে। সুবিধা এটা ধৰিব পাৰা যে যেতিয়া তুমি খোজকাঢ়ি টয়ল কৰিবা, তেতিয়া কিন্তু ব্যক্তিৰ লগত মানে মানুহৰ লগত বেছিকেলি মানুহৰ লগত ভাল এটা ৰিলেশ্যন হ'ব। কাৰণ গাড়ীত গ'লে তোমালোকে 5 মিনিটৰ ঠাইত তোমালোকে খোজকাঢ়ি 1 মিনিট 10 মিনিট লাগিব পাৰে, কিন্তু গাড়ীত হ'লে 5 মিনিট। খোজকাঢ়ি গ'লে এটা ঠাইত যাবলৈ প্ৰায় 20 মিনিট লাগি যাব। গতিকে লাহে লাহে যোৱা, মানুহৰ লগত লাহে লাহে কথা পাতিবা। চ' মানুহে তেতিয়া মানে ডাইৰেক্টলি কি হয়, ৰিলেশ্যনটো ভাল হয় যেতিয়া টয়ল দিব। গতিকে এইটো এটা সুবিধা যে মানুহৰ পৰা তথ্য লোৱাত কি হ'ব পাৰে, ভাল এটা ৰিলেশ্যন তৈয়াৰ কৰিব পাৰে তেওঁলোকে, ঠিক আছে। চ' 7 নম্বৰ কুৱেশ্যনটো চাবা। একাধিক বাছনি প্ৰশ্ন। মানুহ আৰু গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ দক্ষতাৰ প্ৰয়োজন। স্পষ্ট, সংক্ষিপ্ত, ইচ্ছাকৃত। মানুহ আৰু গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ দক্ষতাৰ প্ৰয়োজন চব লাগিব, মানে ওপৰৰ আটাইকেইটা হ'ব লাগে। চ' ICT ষ্টেণ্ড ফৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। এণ্ড হ'ব দেই, ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি। এই নম্বৰটো দিলে নহ'ব কিন্তু, চাবা। এইটো একে বাৰু, এইটোও একে, কিন্তু এইটো ৰাইট হ'ব, ঠিক আছে। এইটো নহ'ব, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ঠিক আছে। তাৰপিছত তোমালোকে চাবা C নম্বৰটো চোৱা। তলকণ্ড ব্যক্তিত্ব বৰ্ণনা কৰাৰ এক উপায় নহয়। 1 নম্বৰত দিয়া আছে অতি চিন্তিত, সন্মত, আত্মবিশ্বাস। চ' কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ 4, চেল্ফ কনফিডেন্স, ডেট মিনছ আত্মবিশ্বাস। চ' 8 নম্বৰ কুৱেশ্যনটো চোৱা। খালী ঠাই পূৰ কৰা লক্ষ্যবোৰ তোমাক গুৰুত্বপূৰ্ণ বিষয়বোৰ কৰিবলৈ অনুমতি দিয়ে। তাৰপিছত নেক্সট কুৱেশ্যনটো, খাদ্য, ড্ৰেছ আৰু ইন্ধন হৈছে বহনক্ষম বিকাশৰ সৈতে সম্পৰ্কিত 3টা মুখ্য সমস্যা। তাৰপিছত মানে তুমি পৰিধান কৰা কাপোৰ সূচায়। এইটো তোমালোকে বাৰে বাৰে চাই যাবাচোন, এইটো ইম্পৰ্টেণ্ট হয়। গতিকে এইটো কি হ'ব তোমালোকে কমেণ্টত জনাই দিবা, ঠিক আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ড্ৰেছ ৰেফাৰ্ছ টু ক্লথছ। এইটো কোনোবা ফাইনেল এক্সামত আহিছিল, মই দেখিছোঁ, ঠিক আছে। 2022ত নে 23ত আহিছিল, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়। ড্ৰেছ মানে তুমি পৰিধান কৰা কাপোৰ সূচায়। উদ্যোগ কি? হোৱাট ইজ ইণ্টাৰপ্ৰেনাৰশ্বিপ? হোৱাট ডু ইউ মিন বাই স্প্ৰেডশ্বীট? স্প্ৰেডশ্বীটৰ বিষয়ে 2024 চনত আহিছিল চাগে। গতিকে স্প্ৰেডশ্বীটৰ বিষয়ে তোমালোকে জানি থবা। গতিকে এই ভিডিঅ'টো ইমানতে আছিল, মানে কুৱেশ্যন পেপাৰখিনি ইমানেই আছিল। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু যিখিনি তোমালোকৰ ডেছক্ৰিপশ্যনত সেইখিনি দিয়া আছে তোমালোকে চাই ল'বা।